জগদ্গুরু নমো নমঃ শঙ্করদেব নমো নমঃ মহাপ্রভু নমো নমঃ শঙ্করদেব নমো নমঃ ভগবান শ্রীমন্ত শঙ্করদেবায় নমো নমঃ নমো নমঃ। হরি বল হরি বল হরি বল। প্রেমেই ঈশ্বর কর্মই ধর্ম, প্রেমেই ঈশ্বর কর্মই ধর্ম। ব্রহ্মাকে আদি কৰি সকলো জীৱ কাল আৰু কৰ্মৰ অধীন, সকলো জীৱ কাল আৰু কৰ্মৰ অধীন। ব্ৰহ্মা বিষ্ণু শিৱ দুৰ্গা পাৰ্বতী, সকলো মনুষ্য পশু পক্ষী সকলো জীৱই হ'ল কাল আৰু কৰ্মৰ অধীন। কৰ্মফল সকলোৱে ভোগ কৰিব লাগিব, সকলোৱে ভোগ কৰি আহিছে আৰু সকলোৱে কৰিব লাগিব। ইয়াৰ কোনো গত্যন্তৰ নাই। Every action has opposite and equal reaction. That is the law of karma. এয়াই হ'ল কৰ্মৰ সিদ্ধান্ত। যথা কৰ্ম তথা ফলম। এয়া মই এখন গ্ৰন্থ ৰচনা কৰিছোঁ। এয়া মোৰ এখন তৃতীয় গ্ৰন্থ। প্ৰথম 2006 চনত কৰিছিলোঁ। বিশ্ব প্ৰেক্ষাপটত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বুলি এখন অসমীয়াত লিখিছিলোঁ। তাৰপিছত 2007 মই লিখিছিলোঁ গুৰুজনাৰ বাণীসমূহ হিন্দী আৰু ইংৰাজীত পদ্য আকাৰত অনুবাদ কৰিছিলোঁ, হিন্দী আৰু ইংৰাজীত। সেই গ্ৰন্থখনৰ নাম আছিল নেক্টাৰ ডক্ট্ৰিন অফ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। এয়া এইখন মোৰ তৃতীয় গ্ৰন্থ, থাৰ্ড গ্ৰন্থ হয়। এই তৃতীয় গ্ৰন্থখনৰ নাম ৰাখিছোঁ মই ভক্তি মহাতত্ত্ব। এই ভক্তি মহাতত্ত্ব যিখন গ্ৰন্থ ৰচনা কৰিছোঁ, এইখন মোৰ সম্পূৰ্ণ নিজৰ চিন্তন মন্থনৰ পৰা উৎপত্তি হৈছে। মই গুৰুজনাৰ আশীৰ্বাদ লাভ কৰি গুৰু গোবিন্দৰ কৃপাত, এয়া গুৰুজনাৰ কৃপাত মোৰ মনৰ পৰা যিখিনি ওলাইছে সেয়া মই লিপিবদ্ধ কৰিছোঁ। সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে মই এই গ্ৰন্থভাগ ৰচনা কৰিছোঁ। ইয়াত আস্তিকতা আৰু নাস্তিকতাতকৈ বাস্তৱবাদ, যিটো বাস্তৱিকতা বা বাস্তৱবাদৰ ওপৰত মই বেছি গুৰুত্ব দিছোঁ, যিখিনি প্ৰেক্টিকেল কথা। আৰু বিজ্ঞানসন্মত হ'ব লাগিব, কিয়নো আজিৰ যুগ বিজ্ঞানসন্মত, বিজ্ঞান যুগ, বিজ্ঞানৰ যুগ, জেদ যুগ, আণৱিক যুগ, সীমাৰ পৰিধি ভঙাৰ যুগ। এয়া যুক্তি অবিহনে কোনোৱে কোনো কথা আজিকালি মানি নলয় আৰু নল'ব। সেয়েহে সকলো কথা আমি বিজ্ঞানসন্মতভাৱে এনালাইচিছ কৰিব লাগিব, বিশ্লেষণ কৰিব লাগিব। এয়া পন্থ আৰু ধৰ্ম বুলি ক'লে হিন্দু, মুছলিম, শিখ, ইছাই, বৌদ্ধ, জৈন, পাৰ্চী, কনফুচিয়ান যিমান আছে, এই সকলোবিলাক হ'ল এক এক পন্থ। আৰু সেই এটা এটা পন্থৰ ভিতৰতো আকৌ উপপন্থসমূহ আছে। যেনেকৈ হিন্দুৰ শাক্ত, বৈষ্ণৱ, শৈৱ, গাণপত্য এনেকৈ উপপন্থবিলাক আছে। মুছলমানৰ তেনেকৈ চিয়া, সুন্নী, মহম্মদিয়ান তেনেকৈ তেওঁলোকৰো উপপন্থ আছে। খ্ৰীষ্টিয়ানসকলৰো তেওঁলোকৰ কেথলিক, বাপ্টিষ্ট, প্ৰটেষ্টাণ্ট, পেণ্টিকষ্টেল, এই ধৰণে তেওঁলোকৰো বহুত উপপন্থ আছে। কিন্তু এই উপপন্থ আৰু পন্থবিলাক হ'ল মনুষ্যৰ জীৱন ধাৰণৰ এটা পদ্ধতি, আৰু এইটো এটা পৰম্পৰাগতভাৱে চলি থাকে। কিন্তু মূল ধৰ্ম হ'ল মানৱ ধৰ্ম। এই ধৰ্মই কি কয়? সত্য, অহিংসা, প্ৰেম, দয়া, ক্ষমা এইবিলাকে হ'ল ধৰ্মৰ লক্ষণ।
আৰু এই ধৰ্ম বুলি ক'লে এই লক্ষণবিলাক যিয়ে পালন কৰিব তেওঁৱে হ'ল ধাৰ্মিক। আৰু এই ধৰ্মৰ লক্ষণবিলাক হিন্দু, মুছলিম, শিখ, ইছাই বুলি কোনো কথা নাই। প্ৰত্যেকজন মনুষ্যৰ অন্তৰত এইখিনি থাকে আৰু এই ধৰ্মৰ লক্ষণবিলাক তেওঁৰ কৰ্মত ফুটি উঠে। এই ভক্তি মহাতত্ত্ব যিখন গ্ৰন্থ মই ৰচনা কৰিছোঁ, এই গ্ৰন্থখনৰ আজিৰ যিটো চেপ্টাৰ, আজিৰ যিটো অধ্যায়, এই অধ্যায়টো হ'ল 6 ৰিপু তত্ত্ব। 6 ৰিপুনো কি বস্তু? ৰিপু মানে হ'ল শত্ৰু। গতিকে 6টা শত্ৰু আমাৰ শৰীৰত থাকে, আমাৰ ইন্দ্ৰিয়ত বাস কৰে। এই 6 ৰিপু তত্ত্ব মই পদচন্দৰ সুৰত ৰচনা কৰিছোঁ। এয়া আৰম্ভ কৰিছোঁ। চৈধ্য ভুৱনৰ মাজে যত আছে ৰিপু, অসবাৰ উপৰে শৰীৰৰ ছয় ৰিপু। ও কাম ক্ৰোধ লোভ মোহ মদ যে ঈৰ্ষা, এই ছয় ৰিপুৰ প্ৰতিৰ লোৱা লেখা। কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য। মাৎসৰ্য মানে হ'ল ঈৰ্ষা। তাৰপিছত মই লিখিছোঁ, ইচ্ছা নামে কাম ইটো জানিবা সদায়, অসদ ইচ্ছা ৰাখিবা মহন্ত সদায়। কাম মানে হ'ল ইচ্ছা, কিবা এটা পোৱাৰ ইচ্ছাই হ'ল কাম। ও কাম যেবে বাঢ়ি যায় ইটো ৰোগ, কাম ৰোগ বাঢ়ি গ'লে আৰোগ্য নয়। এই পৃথিৱীত যিমান ৰোগ আছে, যিমান ডিজিজ আছে, মোটামুটি সকলোবিলাকে ভাল হয়। কিন্তু যিটো কাম ৰোগ, যিটো ইচ্ছা, এই কামনা বাসনা যিটো, সিও এক ৰোগ হয়। গতিকে এই কাম ৰোগ কেতিয়াও ভাল নহয়, কেতিয়াও আৰোগ্য নহয়। কাম যেবে বাঢ়ি যায়, যেতিয়া কামনা বাঢ়ি যাব, সেইটোৱে হ'ল ৰোগ। আৰু কাম ৰোগ বাঢ়ি গ'লে আৰোগ্য নহয়। কামনাৰ বলে যেবে পৰ্বত সমান, ধন সম্পত্তিক জমা কৰে পাৰ্যমান। এই কামনাৰ বলি হৈ, ইচ্ছাৰ বলি হৈ পেলাই কি হয়, মানুহে যিমান পাৰে ধন সম্পদ সংৰক্ষণ কৰিবৰ কাৰণে, অৰ্জন কৰিবৰ কাৰণে যত্ন কৰে। আৰু তাৰপিছতে কি হয়, অনীতিৰে ধন আৰ্জি জমা কৰয়। অনীতিৰ আশ্ৰয় লৈ মানুহে যেতিয়া ধন সম্পদ জমা কৰিবলৈ লয়, যেতিয়া কৰাপশ্যন, বিভিন্ন ধৰণৰ অনীতি আশ্ৰয় লৈ পেলাই মানুহে যেতিয়া ধন সম্পদ
জমা কৰিবলৈ লয়, অৰ্জন কৰিবলৈ লয়। অ সেই ধন ভোগ কৰি বাকন পাৰয়। অনীতিৰে যি ধন অৰ্জন কৰে সেই ধন কেতিয়াও ভোগ কৰিবলৈ নাপায়। আৰু যদি ভোগ কৰে সেই ভোগৰ পৰা ৰোগৰ উৎপত্তি হয়। আৰু সেই ভোগ যদি নিজৰ জীৱনত কৰিলে তাৰ পিছৰ যি প্ৰজন্ম আহিব তেওঁলোকে কিন্তু ভোগ কৰিব নোৱাৰে। যদি ভোগ কৰিলে ৰোগ শোক আদি নানা কষ্ট ভুগিবে অনন্তয়নাদি। কাম ৰোগ মহাৰোগ জানিবা নিশ্চয়, অসমনৰ বাস তাত কদাপি নয়। অসন্তোষ যাৰ নাই শান্তি নথাকয়। ও সমনৰ অভাৱত নানা ক্লেশ পায়। হৰি নাম ধন জানা যিজনে লভিব, কাম ৰোগ মহাৰোগ কদাপি নহৈব। মহাধন হ'ল হৰিনাম। এই হৰিনাম যিয়ে লাভ কৰিব তেওঁৰ কেতিয়াও কাম ৰোগ নহয়। কাম ৰোগ হ'ল মহাৰোগ। তাৰ পৰা বহুত বিপত্তি, বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। সৰ্ব কাম পূৰ্ণ হৈব গুৰুৰ ইচ্ছাত। জীৱন সামফল হৈব জানিবা নিশ্চিত। গুৰু গোবিন্দৰ কৃপা লভিবা যেবে, জীৱন্তে মুকুতি পাইবা জানিবা হবে। গুৰুৰ কৃপা যেতিয়ালৈকে নহয় তেতিয়ালৈকে কোনো কামত সিদ্ধি লাভ কৰিব নোৱাৰে। গতিকে গুৰু দেও নাম ভকত এই চাৰি বস্তু এক বস্তু। আৰু এই গুৰুৰ কৃপা হ'লেহে কৃষ্ণৰ কৃপা হ'ব, আৰু গুৰুৰ কৃপা হ'লেহে নাম প্ৰাপ্তি হ'ব, আৰু গুৰুৰ কৃপা হ'লেহে ভকতৰো সংগ লাভ হ'ব, সৎসংগ লাভ হ'ব। সেয়েহে গুৰু মূল। গুৰু কৃপা অবিহনে একো কাম আমাৰ সিদ্ধ নহয়। সেয়েহে প্ৰথমতে আমি গুৰুক ধ্যান কৰিব লাগে। গুৰুক ধ্যান কৰাৰ লগে লগে, গুৰু বন্দনা ধ্যান কৰাৰ লগে লগে আমাৰ সকলোখিনি সিদ্ধি হয়। গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুদেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমো নমঃ। সেইকাৰণে কোৱা যায়। আৰু এক কাম আছে ব্ৰহ্মাণ্ড ভিতৰে, দেবাসুৰ নৰলতি অঘতি হৈলা বৰ। এই ব্ৰহ্মাণ্ডত আৰু এটা কামনা আছে, যি কামনাৰ বলি হৈ
দেৱতা অসুৰ নৰ সকলো লটি ঘটি হৈছে এই কামনা কি বস্তু ও সৰস্বতী আই জানা তনয়া ব্ৰহ্মাৰ ও কাময় উপজিলা নিজ অপুত্ৰীৰ ওপৰ সৰস্বতী আই ব্ৰহ্মাৰ তনয়া আছিলে জীয়েক আছিলে আৰু সেই জীয়েকৰ ওপৰত ব্ৰহ্মাৰ কাম দৃষ্টি পৰিল ব্ৰহ্মাৰ কামনা উৎপন্ন হ'ল ও পাৰ্বতী আই জানা অতুল্য ৰূপত ও কাময় উপজিল নিজ অপুত্ৰ কাৰ্তিকত সেইফালে আকৌ পাৰ্বতী আই অনুপম বহুত ধুনীয়া আছিলে আৰু সেই পাৰ্বতী আইৰ নিজৰ পুত্ৰ কাৰ্তিকৰ ওপৰত কাম বাসনা জাগৃত হৈছিলে গতিকে এয়াই হ'ল কৰ্ম এই কৰ্মবিলাকৰ ফল আহি থাকে গৈ থাকে এই ধৰণে হয় অকাম তলম পত জানা ইন্দ্ৰ মহাৰাজ ও ৰাজসিক জীৱন তাহাৰ সামৰাজ ঠিক তেনেকে মহাৰাজ ইন্দ্ৰ দেৱতাৰ ৰজা আছিলে দেৱৰাজ ইন্দ্ৰ মহা কামুক আছিলে আৰু সেই কামুকতাৰ ফল তেওঁ প্ৰাপ্ত কৰিছিলে ও ইন্দ্ৰে আখি অহল্যাত কাম আচৰিলা ও গৌতমৰি ক্ষীৰ সাপে অনপুংসক ভৈলা শাস্ত্ৰত বিভিন্ন ধৰণে আছে কৰবাত নপুংসক বুলিও আছে আৰু কৰবাত গোটেই শৰীৰটোত তেওঁৰ যৌনাংগৰে ভৰি পৰিছিলে এই ধৰণৰ অভিশাপ তেওঁ পাইছিলে গৌতম ঋষিৰ পৰা ও হাজাৰে স্ত্ৰীজনী ইন্দ্ৰই লোভিলা ও এই সাপে ইন্দ্ৰে পাছে অনপুংসক ভৈলা ও এই কৰ্মে অহল্যাই কিনো ফল পাইলা তাৰপিছত অহল্যাৰ কি হ'ল যেতিয়া অহল্যা আৰু ইন্দ্ৰৰ মাজত যেতিয়া সংগম হ'ল সেইখিনি কথা গৌতম ঋষিয়ে গম পায় পিছত গৌতম ঋষিয়ে অহল্যাকো অভিশাপ দিলে আৰু ইন্দ্ৰকো অভিশাপ দিলে ও এই কৰ্মে অহল্যাই কিনো ফল পাইলা ও গৌতমৰি ক্ষীৰ সাপে অশিলা হৈয়া ৰৈলা ও ত্ৰেতা যুগে ৰামে আহি শিলা কস্পৰ্শিলা ও সতী অহল্যাই অমুকুতি লভিলা
লীলা হৰিহৰ লীলা ইটো সবাৰো বিদিত হৰ কামে জৰ্জৰিত মোহিনী ৰূপত সেইফালে হৰিহৰৰ যি লীলা সেইখিনি আমি জানো সকলোৱে যে বিষ্ণুৰ মোহিনী ৰূপত মোহিত হৈ শিৱই সকলো হেৰুৱাই পেলাইছিলে তেওঁ কামত জৰ্জৰিত হৈ তেওঁ অপমানিত হৈছিলে মান অপমান হেৰুৱাব লগা হৈছিলে অকাম্য বস্তু নপাইলে ক্ৰোধ উপজয় ক্ৰোধৰ পাছত জানা সৰ্বনাশ এই যে 6 ৰিপু তাৰ ভিতৰত এই কামনাৰ যিটো ৰোল বহুত বেছি এই কাম্য বস্তু যদি আমি নাপাওঁ তেতিয়া আমাৰ মনত কি হয় ক্ৰোধ সৃষ্টি হয় সেই ক্ৰোধৰ পৰা বিস্মৰণ হয় আৰু তাৰ পৰাই আমাৰ নাশ হয় বুদ্ধি নাশ হয় আৰু বুদ্ধি নাশ হলে তেতিয়া আমাৰ কৰ্মবিলাক তামসিক কৰ্মলৈকে গৈ থাকে দুৰ্বাসা সমান ক্ৰোধী ত্ৰিভুৱনে নাই নাৰায়ণ চক্ৰয়াগে সিও ধৰা মই যিমান পাৰিছো ছন্দ মিলাই ৰচনা কৰিছো এয়া হল গুৰুজনাৰ কৃপা দুৰ্বাসাৰ সমান ক্ৰোধী এই পৃথিৱীত নাই কিন্তু নাৰায়ণ চক্ৰ আগে সিও ধৰা খাই নাৰায়ণৰ চক্ৰৰ আগত তেওঁ ধৰা খাই হৈ গৈছিলে এই অম্বৰীশৰ যিখিনি কাহিনী তাত আছে ভাগৱততে আছে ৰজা অম্বৰীশয়াসী লেক বিষ্ণু ভক্ত দুৰ্বাসাৰ ক্ৰোধে ভৈলা মহাভয় ভীত আপোন ভক্ত ৰক্ষা হেতু নাৰায়ণে অচক্ৰ এৰিলে দুৰ্বাসাৰ যে কাৰণে আগে আগে দৌৰি যাই ঋষি মহামানী পাছে পাছে খেদি যাই চক্ৰ মহাবলী এইবিলাকে হ'ল মানুহৰ কৰ্মফল আৰু 6 ৰিপুৱে কিমান অথন্তৰ ঘটায় এইখিনি মই ৰচনা কৰিছোঁ বুজাবলৈ যত্ন কৰিছোঁ এয়া হ'ল কামনাৰ কথা চলি আছে এতিয়া কাম হৰিত শৰণ লয়া ঋষি মহাভাগে নাৰায়ণ চক্ৰ জানা অশান্ত ভৈলা পাছে কাম ঘন হইলে জানা লোভ বুলি কয় অলোভৰ আবেশে নৰে অবস্তু কনে কামনা যেতিয়া ঘন হৈ যায় এটা বস্তু পোৱাৰ
যেতিয়া আকাংক্ষাটো বহুত বেছি বাঢ়ি যায় সেইটোকে লোভ বুলি কয় লোভ যেতিয়া হ'ব তেতিয়া তেওঁ বস্তুটো এৰিব নোৱাৰিব যিকোনো বস্তুই হোক সেইকাৰণে মই লিখিছোঁ যে কাম যেতিয়া ঘন হৈ যায় কাম যেতিয়া বহুত বেছি বাঢ়ি যায় কামৰ ঘনত্ব বাঢ়ি যোৱাৰ লগে লগে সেইটোক কি কয় লোভ বুলি কোৱা হয় আৰু লোভ যেতিয়া হ'ব তেতিয়া তেওঁ সেই বস্তুটো ইচ্ছিত বস্তুটো বিচৰা বস্তুটো পাবৰ কাৰণে যত্ন কৰিব আৰু তেতিয়া যেতিয়া নাপাব তেতিয়া তেওঁ ক্ৰোধ আহিব আৰু ক্ৰোধৰ পৰাই তেওঁ সৰ্বনাশ হ'ব ষ্টেপ বাই ষ্টেপ গৈ থাকে ও যেন তেন প্ৰকাৰেণ বস্তু কলা ও বস্তু কন পাই পাছে ও ক্ৰোধ উপজয় আমি যেতিয়া এটা বস্তু বিচাৰো যেতিয়া নাপাওঁ তেতিয়া আমাৰ কি হয় ক্ৰোধ আহে খং উঠে গতিকে কাম ক্ৰোধ লোভ এই তিনিটা এতিয়া চলি আছে এইখিনি মোহ পাশে পৰি নৰে প্ৰেম পাহৰয় ইন্দ্ৰ আসক্তিত পৰি অভ্ৰমে পৰিৰয় প্ৰেম হ'ল নিস্বাৰ্থ বস্তু আৰু মোহ হ'ল স্বাৰ্থজনিত প্ৰেম যদি মোহলৈ পৰিৱৰ্তিত হয় তেতিয়া মানুহ অন্ধ হৈ যায় আৰু অন্ধ হৈ গ'লে এই ইন্দ্ৰিয় আসক্তি বহুত বাঢ়ি যায় আৰু যিকোনো বস্তু কাম ক্ৰোধ লোভ এইবিলাক বাঢ়ি যায় আৰু প্ৰেমৰ যিটো প্ৰেম আচল প্ৰেমটো হ'ল নিস্বাৰ্থ আৰু কল্যাণকাৰী আমি কল্যাণকাৰী আৰু নিস্বাৰ্থ প্ৰেমত আসক্তি থাকিব লাগে কিন্তু মোহত আসক্তি থাকিব নালাগে মোহ যেতিয়া হয় তেতিয়া মানুহ এই ইন্দ্ৰিয় কি হয় তেতিয়া ভ্ৰমত পৰে আৰু চিত্ত তেতিয়া ম্ৰিয়মান হৈ যায় আত্মাই কেৱল চাই থাকিবলগীয়া হয় তাৰ বাহিৰে আৰু বেলেগ উপায় নাথাকে এই মনটোৱে আমাক মোহলৈকে লৈ যায় আৰু মোহটোৱে হ'ল অন্ধ আৰু মোহে মানুহক অন্ধ কৰি পেলায় আৰু অন্ধ যেতিয়া হৈ যায় একো দেখা নাপায় তেওঁ কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এই সকলোবিলাকে তেওঁক বশ কৰিব আৰু তাৰপিছতে তেওঁ তামসিক কৰ্ম কৰাৰ কাৰণ তেওঁ উদ্বাউল হৈ পৰিব তামসিক আৰু ৰাজসিক কৰ্ম তেওঁৰ দ্বাৰাই ঘটিত হ'ব অপ্ৰেশুদ্ধ প্ৰেম ভকতিক যিটো জনে কৰে ও প্ৰেম ভকতিৰ বলে অহিতু জনতৰে হৰি গুণ নাম যদি মুখত থাকয় ইন্দ্ৰিয়ৰ মোহ জানা অহয় হৰি মায়া অহংকাৰ নাম ইটো মদ বুলি কয় ও মদহন্তে মনুষ্যৰ সৰ্বনাশ কাম ক্ৰোধ লোভ মোহ এইখিনি মই ব্যাখ্যা কৰিলোঁ এতিয়া মদ মানে হ'ল অহংকাৰ এই মদ মানে হ'ল অহংকাৰ এই অহংকাৰৰ পৰাই সকলোৰে নাশ হয় সৰ্বনাশ হয় তেওঁ অধোগতি হ'বলগীয়া হয় ইয়াৰ উদাহৰণ অনেক আছে
কিছুমান মই দিছোঁ বাৰু উদাহৰণ। অ দেৱাসুৰ নৰ সবে মদৰয় অধীন, ও মদেহে কৰিলে জানা অহবা কোনাখন। এই দেৱতাকে দেৱ দেৱীসমূহক আদি কৰি সকলো মনুষ্য পশু পক্ষী এই সকলোবিলাক কি হয় অহংকাৰৰ কাৰণেই নাশ হয়। এই অহংকাৰে মানুহক তামসিক কৰ্মৰ ফালে লৈ যায় আৰু ভোগৰ ফালে লৈ যায় আৰু ভোগৰ পৰা ৰোগৰ উৎপত্তি হয়। অ দেৱ আৰু অসুৰৰ যুদ্ধৰ কাৰণ, দেৱতা আৰু অসুৰসকলৰ যি যুদ্ধ হৈছিলে, ও অহংকাৰ হেতু বুলি অজানিবা সজ্জন। ইয়াৰ মূল কাৰণটোৱে আছিল অহংকাৰ, মদ। অপুত্ৰ মোহে পৰি অন্ধ ধৃতৰাষ্ট্ৰ ৰাই, ধৰ্ম এৰি অধৰ্মক অগ্ৰহণ কৰ। তাৰ ফল দেখিলা সভাসদ গণ, ও কৰ্মৰ গতিক দেখা অকৌৰৱ নাশন। শেষত গৈ কি হ'ল, ধৃতৰাষ্ট্ৰৰ যি অহংকাৰ, যি মোহত অন্ধ হৈ গৈছিলে, শেষত গৈ পেলাই কি হ'ল, গোটেই কৌৰৱ নাশ হৈ গ'ল। নিজৰ সন্তানক সংস্কাৰ দিব নোৱাৰাৰ কাৰণে পিতৃ মাতৃৰ যি মূল কৰ্তব্য সেয়া ইয়াতো পৰে যে নিজৰ সন্তানক যদি সংস্কাৰ দিব নোৱাৰে তেতিয়াহ'লে গোটেই বংশ নাশ হৈ যাব পাৰে। আৰু কিছুমান সন্তান আমাৰ কৰ্মফলতে এনেকে আহে যে গোটেই বংশ নাশ কৰি দিয়ে। ভগৱান কৃষ্ণৰ পুত্ৰ চাম আছিলে, সেই চামে গোটেই বংশ নাশ কৰি দিলে। আৰু ঠিক তেনেকে দুৰ্যোধন ইমান অহংকাৰী আছিলে যে তেওঁ গোটেই বংশ নাশ হৈ গ'ল তেওঁৰ কাৰণে। আৰু তেওঁৰ পিতা ধৃতৰাষ্ট্ৰ মদগৰ্বী আছিলে আৰু মোহত অন্ধ হৈ আছিলে। পুত্ৰ মোহত অন্ধ হোৱাৰ কাৰণে তেওঁৰ এইটো অৱস্থা হ'ল। গতিকে আমি কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য এই 6 ৰিপুক যদি আমি ক্ষীণ কৰিব নোৱাৰোঁ, যদি আমি এই 6 ৰিপুক বশ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে। পিতৃ মাতৃ হিচাপে আমাৰ কৰ্তব্যখিনিও আমি ঠিকমতে কৰিব নোৱাৰিম আৰু আমাৰ সতি সন্তানো কেতিয়াও ভাল নহ'ব। আৰু ঠিক তেনেকৈ জেনেৰেশ্যন বাই জেনেৰেশ্যন আমাৰ বিষময় হৈ যাব। এয়া হ'ল কৰ্মৰ গতি। অ ঈশ্বৰ কৃপাত লোভী লোহ এহি দেহা, ও দেৱৰ প্ৰাৰ্থনীটো অমহত বুজা। এই নৰদেহা পোৱাৰ কাৰণে দেৱতাসকলেও সদায় ভক্তি কৰি থাকে, সদায় প্ৰাৰ্থনা কৰি থাকে ঈশ্বৰক যে আমাক নৰদেহা দিয়া, কিয়নো নৰদেহাৰ জৰিয়তেহে ভক্তি সম্ভৱ হয় আৰু এই নৰদেহা প্ৰাপ্তি হ'লেহে মুক্তি সম্ভৱ হয়। দেৱৰ প্ৰাৰ্থনী মানে দেৱতাসকলেও ইচ্ছা কৰে এই নৰদেহা লাভ কৰিবৰ কাৰণে। অসাৰকো সাৰ কৰে হৰি গুণ নামে,
সংসাৰ হইব অসাৰ হৰি নামে। এই অসাৰ সংসাৰকো হৰিনাম কীৰ্তনে সাৰ অৰ্থাৎ মহত্বপূৰ্ণ কৰি দিব পাৰে। অহংকাৰ ত্যাগী কৰ্ম কৰা প্ৰতিনিত অৰ্পণ কৰিও কৰ্ম গুৰু গোবিন্দ। আমি যি কৰ্ম কৰোঁ সেই সকলো কৰ্ম গুৰুজনাত অৰ্পণ কৰিব লাগে, তেতিয়াহে আমাৰ গুৰু গোবিন্দৰ কৃপা পাম। তেবে কৰ্ম শুদ্ধ হইব, তেতিয়াহে কৰ্ম শুদ্ধ হ'ব। অচি জানিবা নিশ্চিত কৰ্ম বন্ধ ক্ষীণ হইব অচিৰকালত। যিকোনো কৰ্ম যেতিয়া আমি গুৰু গোবিন্দত অৰ্পণ আমি কৰিম, তেতিয়াহ'লে কি হয়, তেতিয়া গুৰুজনাৰ কৃপা হয়, গোবিন্দৰ কৃপা হয়। আৰু তেতিয়া সেই কৰ্মখিনি সাত্বিক কৰ্মলৈকে ৰূপান্তৰিত হৈ যাব। গতিকে আমি সাত্বিক কৰ্মৰ জৰিয়তে আমি উদ্ধাৰ পাব পাৰিম। ৰাজসিক বা তামসিক কৰ্মৰ জৰিয়তে কেতিয়াও উদ্ধাৰ নহয়। মাৎসৰ্যক জানিবা ঈৰ্ষা নাম আপুনি দহন হৈ আনক কাম ক্ৰোধ লোভ মোহ, কাম ক্ৰোধ লোভ মোহ মদ আৰু মাৎসৰ্য। এয়া মাৎসৰ্যৰ বিষয়ে ব্যাখ্যা কৰি আছো। মাৎসৰ্য মানে হ'ল ঈৰ্ষা। এই ঈৰ্ষাৰ পৰা আমাৰ কি কি হ'ব পাৰে? ঈৰ্ষা এনেকুৱা বস্তু যে নিজকো দহন কৰে, আনকো দহন কৰে। নিজৰ শৰীৰটোও পুৰিব, বেলেগকো পুৰিব। শৰীৰ মানে আচলতে ইয়াত মনৰ কথা কৈছো, যে মন যেতিয়া দহন হয় তেতিয়া গোটেই শৰীৰ বিকল হৈ যাব লাহে লাহে। গতিকে এই ঈৰ্ষা একদম বেয়া বস্তু। এই ঈৰ্ষাই মানুহৰ কায় বাক্য মন দূষিত কৰে, কায় বাক্য মন অস্থিৰ কৰে, কায় বাক্য মন অপবিত্ৰ কৰে। গতিকে এই ঈৰ্ষা কেতিয়াও ৰাখিব নাপায় কাৰো প্ৰতি। এইটো মহাৰিপু। এই মহাৰিপু 6 ৰিপুৰ ভিতৰত এই মাৎসৰ্য যিটো ঈৰ্ষা, ই বহুত অপকাৰ কৰে। কায় বাক্য মন এই আমাৰ শৰীৰৰ অপকাৰ কৰে, মনৰ অপকাৰ কৰে, নিজৰ অপকাৰ কৰে, বেলেগৰো অপকাৰ কৰে, গোটেই সমাজখন বেয়া কৰি পেলায়। ঈৰ্ষা পৰায়ণ জনে অন্যায় যিসকল ঈৰ্ষা পৰায়ণ ব্যক্তি, তেওঁ বেলেগৰ সদায় অন্যায় কৰিব। তেওঁ কেতিয়াও কাৰো ন্যায় কৰিব নোৱাৰে, কাৰো ভাল কৰিব নোৱাৰিব। আনক অন্যায় কৰি নিজে তাক পায়। কি হয়? যিসকলে বেলেগক অন্যায় কৰিব, বেলেগৰ প্ৰতি ঈৰ্ষা ভাৱ ৰাখিব, সেই ঈৰ্ষা আৰু অন্যায় আকৌ নিজেও পাব। কাৰণ every action has opposite and equal reaction. যথা কৰ্ম তথা ফলম। এয়াই হ'ল কৰ্মফল। নিজৰ কৰ্মফলে নিজকহে পাব, কাৰো কৰ্মফলে কাকো নাপায়। এইখিনি শাস্ত্ৰসন্মত আৰু বিজ্ঞানসন্মতও হয়, সম্পূৰ্ণ বিজ্ঞানসন্মত। ঈৰ্ষা পৰায়ণ জন বাটৰোগী হয়। বাটৰোগী হৈয়া জানা নৰকল
যিসকল ঈৰ্ষাপৰায়ণ ব্যক্তি তেওঁলোক বাত ৰোগী হয়। বাত ৰোগী মানে গোটেই শৰীৰত পেইন আৰম্ভ হ'ব। এই যিটো বিষ বেমাৰ আৰ্থ্ৰাইটিছে হওক, আৰ্থ্ৰাইটিছ হ'ল ইউৰিক এচিড বাঢ়ি যায়, এইবিলাক যে বেমাৰ হ'ল বাত ৰোগ। আৰু এই বাত ৰোগবিলাক গোটেই বিষ বেমাৰ যিটো হয় সেইটো আমি সেই বিষ বেমাৰটো এই ঈৰ্ষাপৰায়ণতাৰ কাৰণে হয়। কাৰণ শৰীৰত এই ঈৰ্ষাপৰায়ণতাৰ লগে লগে মন অস্থিৰ হ'ব, তাৰপিছত গোটেই শৰীৰত আমাৰ যিটো কেমিকেল ৰিয়েকশ্যন হয় সেই ৰিয়েকশ্যনৰ পৰাই আল্টিমেটলি গৈ পেলাই ৰোগবিলাক হয়। আৰু এইটো বিজ্ঞানসন্মত কথা। ইয়াত এণ্ডক্ৰাইন ছিষ্টেম, চাৰ্কুলেটৰী ছিষ্টেম গোটেইবিলাক অসন্তুলিত হৈ যায়। ঈৰ্ষা অসূয়া এৰি সমন ধৰা, শান্তিক ধাৰণ কৰি সুখে বাস কৰা। ঈৰ্ষাৰ জন্মস্থান তুলনা জানিবা, তাৰ বেছি মূৰ কম ইয়াক বুজিবা। অসন্তোষ মনৰ অধিকাৰী যিটো জন, ঈৰ্ষাবিহীন জানা অজ্ঞানী সিটো জন। অকৰ্ম ফলে সংসাৰত ধন যশ পাৱে, কৰ্ম ফলে সেই বস্তু অনাশন হৰি নাম মহাধন জানা মহাজন, বেদৰ গুপুত ধন অজানা নাৰায়ণ। হৰে প্ৰেম বোলা সৰ্বজন, অমানৱৰ মূল ধৰ্ম অপ্ৰেমে হে জীৱন। অচয়ৰি পুখীন কৰে প্ৰেমে হে জানিবা, প্ৰেমৰ প্ৰতাপ মহা অবলক বুজিবা। অহিতকাৰী প্ৰেমে তাক মহান কৰয়, কল্যাণ কৰিয়া লোক মহান হুয়। এই 6 ৰিপুক দমন কৰিবলৈ বা এই 6 ৰিপুক ক্ষীণ কৰিবৰ কাৰণে এটাই উপায়, সেয়া হ'ল প্ৰেম। এই প্ৰেম যাৰ মনত থাকিব, যাৰ অন্তৰত থাকিব, তেওঁ কেতিয়াও ৰোগী হ'বলগীয়া নহয়। তেওঁৰ জীৱনটো ছাকচেছফুল হ'ব আৰু কৃতকাৰ্য তেওঁ চব কামতেই হ'ব। সকলো পন্থৰ প্ৰতি সৰ্বপন্থ সমভাৱ, সৰ্বপন্থ সমভাৱ, এই ভাৱটো সদায় ৰাখিব লাগিব। আৰু মনত সদায় প্ৰেম ভাৱ থাকিব লাগে। প্ৰতিটো জীৱৰ প্ৰতি, প্ৰত্যেক মনুষ্যৰ প্ৰতি প্ৰেম ভাৱ আৰু কল্যাণকাৰী মনোভাৱ ৰাখিব লাগিব। সেয়াই হ'ল ধৰ্ম। সেই ধৰ্ম যে আচৰণ কৰিব তেওঁৰ উদ্ধাৰ নিশ্চিত। তেওঁ হিন্দু হওক, মুছলিম হওক, শিখ হওক, যি পন্থৰেই হওক। এয়াই হ'ল ধৰ্মৰ মূল মন্ত্ৰ, এয়াই হ'ল ধৰ্মৰ মূল তত্ত্ব। মূল তত্ত্বই হ'ল প্ৰেম, মানৱ ধৰ্ম। লোক কল্যাণৰ ভাৱ
যিজনে পালয় ও তাৰ কল্যাণ জানা অকদাপি নহয় অকৰম ফলৰ ইটো ৰহস্য পৰম অযথা কৰ্ম তথা ফল অজানিবা ধৰম মনে হে জানিবা ৰাজা ৰিপু সমস্ত ও মনে পাপ মনে পুণ্য অজানা নিৰন্তৰ এই ৰিপুসকলৰ ৰজা হ'ল মন আৰু মনে পাপ মনে পুণ্য মনে হে নৰক মনেহে কৰিছে ভিন আপোন পৰক এই মনৰ পৰাই পাপ উৎপন্ন হয় মনৰ পৰাই পুণ্য উৎপন্ন হয় এই মনৰ পৰাই তামসিক ৰাজসিক সাত্বিক সকলোবিলাক কৰ্ম এই মনৰ পৰাই উৎপন্ন হয় এই মনে ইন্দ্ৰিয়ক আদেশ কৰে আৰু ইন্দ্ৰিয়ই কৰ্মসমূহ পালন কৰে প্ৰেম সিক্ত মনে হে জানিবা ৰাজা ৰিপু সমস্ত মনে পাপ মনে পুণ্য অজানা নিৰন্তৰ অপ্ৰেম সিক্ত মনৰ বন্ধন নথাকয় অমুক্ত মন অধিকাৰী অজানা সিটো মহান কৰম সিটো জনে কৰয় জগতৰে গুৰু জানা সিজনে হয় মনৰ অৱস্থা তিনি ভাগে ভাগ হয় জাগন সপন আৰু সুষুপ্ত যে হয় এই মনৰ তিনিটা ভাগ আছে জাগন সপন আৰু সুষুপ্ত এই তিনিটা ভাগত মনটো ভাগ হৈ আছে তিনিটা ভাগ থাকে অজাগনক চেতন বোলয় জ্ঞানী হবে অৱচেতনক জানা সপন বুলিবে অসুষুপ্তক জানিবা অচেতন বুলি মায়া সজ্জা মাজে আছে অঘুমতি হে যায় হৰি নাম কীৰ্তনক এক চিত্তে গাৱে গুৰু গোবিন্দৰ কৃপা সিটো জনে পাৱে কায় বাক্য মন আৰু চিত্ত শুদ্ধ হয় সিজনে চেতন মনে বাস কৰয় ধৰ্ম অৰ্থ কাম মোক্ষ সিজনে লভয় সাত্বিক কৰ্ম কৰি সুখ কলভয় হৰি ভজি হৰি হয় শিষব মহন্তে নৰলোক শুদ্ধ কৰে সেহি হব সন্তে সদ কৰ্ম কৰি অৰ্থ উপাৰ্জন কৰে ভকতি ভাবে বা ভাবেৰে কিছু দান কজে কৰে এইসকল ব্যক্তিয়ে সৎকৰ্ম কৰি অৰ্থ উপাৰ্জন কৰে আৰু ভক্তি ভাবেৰে কিছু দান কৰে শকতিৰ অনুসাৰে দান কৰয়
প্ৰশংসা কলভিবাৰ ইচ্ছা নকৰয় সেহি সবে চেতন মনত বাস কৰে জানিবা ইটো ৰহস্যক হব নৰে এইখিনি কৰ্ম যিয়ে কৰে তেওঁ চেতন মনত বাস কৰে ও ইহা কজানিবা হবে জাগৰণ কয় ও চেতন স্বৰূপ বুলি অজানিবা নিশ্চয় ও হৰি নাম ধৰ্ম জানা ইহাতে উদয় অৱচেতনৰ কথা এবে কওঁ শুনা ও সেহি হব ভকতক চৈতন্য বোলয় হৰি নাম ধৰ্ম জানা ইহাতে উদয় এতিয়া আহিব অৱচেতন মন ও অৱচেতনৰ কথা এবে কওঁ শুনা ও সপন মনৰ কথা অকৰ্ণ পাতি শুনা এতিয়া মই অৱচেতন মনৰ বিষয়ে কম এতিয়া এই ধৰণে লিখিছো অৱচেতন যে মনে যিটো বাস কৰে ও তাৰ কৰ্ম কেন হয় অশুনা হব নৰে যিসকল মনুষ্য অৱচেতন মনত বাস কৰি আছে তেওঁলোকৰ কৰ্ম কেনেকুৱা হ'ব কেনেকুৱা হয় মই লিখিছো এই ধৰণে কেনেকুৱা হ'ব ও ভাল মন্দ কৰ্ম কৰে সিজনে জানিবা হৰি নাম কীৰ্তনক নকৰে জানিবা তেওঁ ভাল বেয়া দুটা কৰ্মই কৰিব আৰু হৰি নাম কীৰ্তনক নকৰে জানিবা তেওঁ হৰি নাম কীৰ্তন নকৰে কিন্তু ভাল আৰু বেয়া দুটা কামই কৰে ও লোকহিত কৰ্ম কৰয় প্ৰতিনিত বিশ্বাসন কৰে সিটো হৰি কীৰ্তনত যিসকল অৱচেতন মনত বাস কৰে তেওঁলোকে জীৱনত ভাল কাম কৰিব বেয়া কাম কৰিব কিন্তু তেওঁ হৰিনাম কীৰ্তনত বিশ্বাস নকৰে তেওঁ ধৰ্মত বিশ্বাস নকৰে বুলি ক'ব পাৰি ধৰ্মত বিশ্বাস কৰে কিন্তু পৰম্পৰাত বিশ্বাস নকৰে এইসকলে আৰু তেওঁলোকে কি কয় যে অলোকহিত কৰ্ম কৰয় প্ৰতিনিত বিশ্বাসন কৰে সিটো হৰি কীৰ্তনত তেওঁলোকে হৰিনাম কীৰ্তনত বিশ্বাস নকৰে কিন্তু তেওঁলোকে লোক কল্যাণৰ কাৰণে কৰ্ম কৰি যায় এইসকল হ'ল অৱচেতন মনত বাস কৰা মনুষ্য ও অৰ্থ উপাৰ্জন কৰে পৰ্বত সমান অনীতিক আশ্ৰয় কৰয় সিটো জন এই অৱচেতন মনত যিসকলে বাস কৰি আছে তেওঁলোকে অৰ্থ উপাৰ্জন পৰ্বতৰ সমান কৰিব বহুত বেছি অৰ্থ উপাৰ্জন কৰিব ধন অৰ্জন কৰিব ভাল ৰাস্তা বেয়া ৰাস্তা তেওঁ বিচাৰ নকৰে কেৱল অৰ্থ উপাৰ্জন কৰিব লাগে তেওঁ সেইটোৱে হ'ল মুখ্য উদ্দেশ্য কিন্তু অৰ্থ উপাৰ্জন কৰিলেও তেওঁ কল্যাণকাৰী কামতো তেওঁ সেইবোৰ ব্যৱহাৰ কৰে এইসকলেই হ'ল অৱচেতন মনত বাস কৰা মনুষ্য ও হৰি নাম লয়ে সমাজক দেখুৱাই বিশ্বাস নাহিকে আত জানা সমুদায় ও ৰাজসিক জীৱনত বিশ্বাস কৰয় ও এই ভাবে থাকি আয়ু অপাৰ কৰয় যিসকল ব্যক্তি অৱচেতন মনত বাস কৰি আছে তেওঁলোকে ৰাজসিক জীৱন যাপন কৰে আৰু সেই ধৰণে তেওঁ আয়ু পাৰ কৰে ও অচেতন মন কথা শুনা সৰ্বজন
সুষুপ্ত বুলিয়া তাক জানিবা সজ্জন। এতিয়া মই ক'ব ওলাইছো অচেতন মনৰ বিষয়ে। অচেতন মন কাক কয় আৰু এই অচেতন মনত বাস কৰা ব্যক্তিসকলে কি ধৰণে আচৰণ কৰে, কি ধৰণে কৰ্ম কৰে, এইখিনি কথা মই নিজে আত্মবিশ্লেষণ কৰি ৰচনা কৰিছো। এয়া মোৰ সম্পূৰ্ণ নিজৰ ব্যক্তিগত নিজৰ মনৰ বিশ্লেষণ। অচেতন মনে যিটো বাস কৰয়, অসৎ কৰ্ম প্ৰতি নিতে যে কৰয়। যিসকলে অচেতন মনত বাস কৰি আছে তেওঁলোকে সদায় অসৎ কৰ্ম কৰিব, সৎ কৰ্ম কৰিব নোৱাৰে। হিতাহিত জ্ঞান জানা নাহি কেতাৰ, প্ৰতিদিনে চলি যাই অপথে নৰকৰ। তেওঁৰ দ্বাৰাই সদায় তামসিক কৰ্ম হ'ব। তেওঁ তামসিক কৰ্ম কৰিব আৰু লাহে লাহে তেওঁ নৰকৰ ৰাস্তালৈকে গৈ থাকিব। যিসকলে অচেতন মনত বাস কৰে তেওঁলোকৰ কৰ্মবিলাক এই ধৰণৰ হয়। কাহাৰো হিতক নিচিন্তে যে নৰে, এইসকল ব্যক্তিয়ে কাৰো কল্যাণ চিন্তা নকৰে, কাৰো হিত চিন্তা কৰিব নোৱাৰে। তেওঁলোকে সদায় তামসিক কৰ্মতেই ব্ৰতী হৈ থাকিব। যিসকলে অচেতন মনত বাস কৰে তেওঁলোকৰ কৰ্ম এই ধৰণৰ হ'ব। আপোনাৰ নাশনক অস্বাগতম কৰে, ঈশ্বৰৰ কৰ্মক ইষবে নকৰে, সদা মন্দ কৰ্ম কৰি নিজ নাশ কৰে। হৰে প্ৰেম হৰে প্ৰেম হৰে প্ৰেম হৰে, হৰে প্ৰেম হৰে প্ৰেম হৰে প্ৰেম হৰে। অপৰাগ ভূঞা নাম মোৰ বিৰচিলো পদ, হৰে প্ৰেম বোলা হবে অত্যাগ কৰি মদ। পৰাগ ভূঞা নাম মোৰ বিৰচিলো পদ, হৰে প্ৰেম বোলা হবে অত্যাগ কৰি মদ। হৰে প্ৰেম হৰে প্ৰেম, প্ৰেমেই ঈশ্বৰ কৰ্মই ধৰ্ম। জয় গুৰু শংকৰ, জয় গুৰু শংকৰ।